এই মাংস বনাই আনিছা নেকি ইমান টাইম লাগে যে ৰৈ ৰৈ এতিয়া আমি চাওমিনহে খাম নে ভাতহে খাম নে কি খাম হেল্ল' এভৰিৱান কি খবৰ আশা কৰোঁ সকলো ভালে আছে আজি বিশেষ এঠাইলৈ গৈছোঁ ক'লৈ গৈছোঁ বোলকচোন কৈ আছোঁ আপোনালোক ধুনীয়াকৈ আহি যেনিবা ধুনীয়াকৈ পাই গ'লোঁ বিশেষ ঠাই এইকাৰণে কৈছোঁ যে মানুহজন যেতিয়া স্কুলত পঢ়ি আছিল শংকৰদেৱত তেতিয়া খুৰীজনী ঘৰতে মানে থাকি পেলাই ধুনীয়াকৈ পঢ়িছিলে একদম ধুনীয়াকৈ দুজনী মা পাই গ'ল একদম খুৰীজনী মাকৰ নিচিনাকৈ নিজৰ ল'ৰা নিচিনাকৈ ধুনীয়াকৈ পঢ়ালে স্কুল বয়সত তাৰপাছতে সেয়া আৰু বিশেষ ঠাই বুলি সেইটো কাৰণে কৈছিলোঁ আৰু আমি কৈছিলোঁ যে সেয়া ভাত খোৱা টাইমত চাওমিনখিনি আনিছে চাচোন তথাপি ধুনীয়াকৈ খাই ল'লোঁ আৰু নাখাই পেলাইনো কি কৰিম নহয়নে বাৰু তো খাই মেলি লৈ পেলাই খুৰী একদম পাকঘৰত লাগি আছে তাৰপাছতে মোকো ক'লে তুমি বোলে শুকান মাংসখিনি তুমিয়ে বনোৱা তাৰপাছতে এইফালে মানে খুৰীয়ে অলপ লেবেৰাখিনি বনাইছে মই আৰু শুকানকৈ বনাম বুলি তাকেহে বনাব দিলে পূৰা বনাই মেলি হৈ গ'ল যেনিবা হোৱাৰ পাছত আৰু খোৱা টাইম হৈ গ'ল এতিয়া সকলোৱে খাই ল'লোঁ লোৱাৰ পাছতে মানে শুলোঁ অলপ আৰাম কৰিলোঁ কিন্তু এয়া ৰুটি কিয় বনালোঁ চাওকচোন মানে খুৰীজনী তাত মিটিং আছিলে মানুহবিলাক আহিলে তো খুৰীয়ে ক'লে তুমি বনাই দিয়াচোন তো বনাই দিলোঁ ধুনীয়াকৈ বনাই মেলি একদম ঘৰলৈ অহা টাইম হৈ গ'লহি তাৰপাছত ধুনীয়াকৈ দোকানত অলপ বজাৰ সমাৰ কৰিলোঁ লৈ এয়া ঘৰলৈ ধুনীয়াকৈ উভতিলোঁ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাবচোন দেই ভাল লাগিলে লাইক কমেণ্ট এটা কৰি থৈ যাব আৰু আজিলৈ আহিছোঁ বাই